এডুকেশ্যন টিকে আসাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। ইম্পৰ্টেণ্ট নটিচ এখন আহিছে। ADAD যিসকলে দিছিলে বহুতে ৰিটেন এক্সাম পাছ কৰিছে, তেওঁলোকৰ বাকীখিনি প্ৰচেছ বাকী আছে, যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন, লগতে তেওঁলোকৰ যিটো ইণ্টাৰভিউ আছে। গতিকে এতিয়া আমাৰ অফিচিয়েল ৱেবছাইটত সেৱা অনলাইন যিটো অফিচিয়েল ৱেবছাইট আছে, তাত যদি যায় আপোনালোকে প্ৰথম কথা কেণ্ডিডেটসকলে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ডখন, সেল্ফ ডিক্লেৰেশ্যন, লগতে ফৰ্মেট আণ্ডাৰটেকিং ফৰ্মেট ফ্ৰম দ্য অফিচিয়েল ৱেবছাইটত ডাউনলোড কৰিব লাগিব। এইখিনি ডকুমেণ্ট লৈ যাব লাগিব। আৰু ইয়াতে দিছে আপোনালোকে 11 আৱাৰ্ছ মানে ফ্ৰম 11 আৱাৰ্ছ অফ 9/6/2025। গতিকে 11টাৰ পৰা আপোনালোকে এইখিনি ল'ব পাৰিব। কেণ্ডিডেট আৰ ৰিকুৱেষ্ট টু কেয়াৰফুলি দ্য ইণ্টাৰভিউ এলং উইথ ডকুমেণ্ট ছাবমিশ্যন ইজ চিডিউল। ডকুমেণ্ট ছাবমিশ্যন কৰা চিডিউল দি দিছে 17ৰ পৰা, আৰু 17 তাৰিখে মৰ্ণিং 9টা বজাত আৰু আফটাৰনুন 1টা বজাত। গতিকে কেণ্ডিডেটসকলৰ অৰিজিনেল ডকুমেণ্টৰ লগতে সেল্ফ এটাচ কপি, ফটোষ্টেট কপি, এক কপি লৈ যাব লাগিব। ডকুমেণ্টৰ লিষ্ট দিছে, এডমিট কাৰ্ড অফ ইণ্টাৰভিউ, এমপ্লয়মেণ্ট এক্সচেঞ্জ, এজ প্ৰুফ এডমিট কাৰ্ড, লগতে ক্লাছ 8 HSLC, ITI যিসকলৰ আছে, যিসকলে ITI পাছ কৰিছিল, ITI পোষ্টত ৱেৰমেন, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেল্ডাৰ, ইলেক্ট্ৰনিক, মেকানিক, মেচিনিষ্ট, তেওঁলোকৰ গোটেইখিনি ডকুমেণ্ট লৈ যাব লাগিব। মাৰ্কশ্বিট, লগতে এডিশ্যনেল কিবা কোৱালিফিকেশ্যন আছে লৈ যাব লাগিব। কাষ্ট চাৰ্টিফিকেট, এক্স ছাৰ্ভিচমেন যদি হয় তেনেহ'লে এইখনো নিব লাগিব। আইডেণ্টিটি প্ৰুফ এটা নিব লাগিব, পান কাৰ্ড নহ'লে ভোটাৰ ID বা পাছপৰ্ট বা ড্ৰাইভিং লাইচেঞ্চ বা আধাৰ কাৰ্ড। গতিকে এইখিনি ডকুমেণ্ট তেওঁলোকে লৈ যাব লাগিব। আৰু তাৰিখটো ইয়াত দি দিছে 9 তাৰিখ 9/6/2025। আৰু তেওঁলোকে যেতিয়া এইবিলাক এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবই কেইদিনমান পিছতে 9 তাৰিখৰ পৰা। আৰু তেওঁলোকে ডকুমেণ্টখিনিৰ চিডিউল দিয়া আছে 17 তাৰিখে, 17 জুন তাৰিখে তেওঁলোকৰ হ'ব, আৰু 9 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। গতিকে এইখিনি আছিল এটা আপডেট, সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো, বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ, থেংক ইউ।